ইউসুফ নবীৰ জীৱনী পাৰ্ট 7। তাৰপিছত ইউসুফে যেতিয়া কৰ্মকৰ্তাসকলক তেওঁৰ ভাতৃসকলৰ উটৰ পিঠিত খাদ্য সামগ্ৰী উঠোৱাৰ নিৰ্দেশ দিলে, তেতিয়া খাদ্য সামগ্ৰী ওজন কৰা ৰজাৰ পাত্ৰটো গোপনে তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত সোমাই দিলে, যাতে ইয়াৰ সহায়ত তাক নিজৰ ওচৰত ৰাখিব পাৰে। তাৰপিছত যেতিয়া সিহঁতে ঘৰমুৱা হ'বলৈ ধৰিলে, তেতিয়া পিছফালৰ পৰা এজনে মাতি সুধিলে, সেই খাদ্য সামগ্ৰী বহন কৰা উটৰ মালিকসকল, নিশ্চয় তোমালোক হৈছা চোৰ। ইউসুফৰ ভাতৃসকলে পিছফালে ঘূৰি চাই আহ্বান কৰা ব্যক্তিক আৰু তাৰ সংগীসকলক উদ্দেশ্য ক'লে, আপোনালোকৰ কি হেৰুৱাইছে, যাৰ কাৰণে আপোনালোকে আমাক চুৰিৰ অপবাদ দি আছে? আহ্বান কৰা ব্যক্তিয়ে আৰু তাৰ সংগীসকলে ইউসুফৰ ভাতৃসকলক উদ্দেশ্য ক'লে, ৰজাই খাদ্য সামগ্ৰী ওজন কৰি দিয়া পাত্ৰটো আমি হেৰুৱাইছোঁ। অনুসন্ধানৰ পূৰ্বে যিয়ে সেই পাত্ৰটো ওলাই আনিব, সি পুৰস্কাৰ লাভ কৰিব। পুৰস্কাৰ হ'ব এক উটৰ বহনযোগ্য খাদ্য সামগ্ৰী। ইয়াৰ দায়িত্ব মই নিজে গ্ৰহণ কৰিলোঁ। ইউসুফৰ ভাতৃসকলে ক'লে, আল্লাহৰ শপত, আপোনালোকে নিশ্চিতভাৱে জানা যে আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো আপোনালোকে এই কথা গম পাইছে। পতিয়ন যাওক, আমি মিছৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনত কেতিয়াও চুৰি কৰা নাই। আহ্বানকাৰী আৰু তাৰ সংগীসকলে ক'লে, তোমালোকৰ তাত চুৰিৰ শাস্তি কি, যদি তোমালোকে চুৰিৰ আৰোপৰ পৰা নিৰ্দোষী হোৱাত ব্যৰ্থ হোৱা? ইউসুফৰ ভাতৃসকলে সিহঁতক ক'লে, আমাৰ ইয়াত চুৰিৰ শাস্তি হৈছে এনেকুৱা যে যাৰ ওচৰত চুৰিৰ সামগ্ৰী উদ্ধাৰ হ'ব, তাক চুৰি হোৱা সামগ্ৰীৰ মালিকৰ অধীনস্থ কৰি দিয়া হ'ব আৰু চোৰ তাৰ দাস বুলি গণ্য হ'ব। আমি চোৰক এইদৰে দাসত পৰিণত কৰি শাস্তি প্ৰদান কৰোঁ। এতেকে সিহঁতৰ বস্তাসমূহ তালাচি ল'বলৈ সিহঁতক ইউসুফৰ ওচৰলৈ অনা হ'ল। ইউসুফে তেওঁৰ সহোদৰ ভাতৃৰ বস্তা তালাচি লোৱাৰ আগতে তেওঁৰ বৈমাত্ৰ্য ভাতৃসকলৰ বস্তাৰ তালাচি ল'বলৈ আৰম্ভ কৰিলে, যাতে ভেদ প্ৰকাশ নাপায়। তাৰপিছত তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত তালাচি চলালে আৰু তাৰ পৰা ৰজাৰ চাহ ওজন কৰা পাত্ৰ উদ্ধাৰ কৰিলে। আল্লাহে যিদৰে ইউসুফক তেওঁৰ ভাতৃৰ বস্তাত ওজন কৰা পাত্ৰটো থৈ দিয়াৰ উপায় সুলভ কৰি দিছিল, সেইদৰে আৰু এটা উপায় সুলভ কৰি দিছিল, যাতে তেওঁ তেওঁৰ ভাতৃসকলৰ দেশত প্ৰচলিত চোৰৰ দণ্ডবিধি গ্ৰহণ কৰে। আনহাতে যদি ৰজাৰ দণ্ডবিধি মতে তেওঁ আগবাঢ়িলেহেঁতেন, তেন্তে এয়া সম্ভৱ নহ'লহেঁতেন। কাৰণ ৰজাৰ দণ্ডবিধি মতে চোৰৰ শাস্তি হৈছে শাৰীৰিক শাস্তি আৰু জৰিমনা। এয়া সুকীয়া কথা যে আল্লাহে ইচ্ছা কৰিলে বেলেগ কোনো কৌশল কৰিলেহেঁতেন। নিশ্চয় তেওঁ ক্ষমতাৱান। আল্লাহ তাৰ বান্দাসকলৰ যাক ইচ্ছা তাৰ মৰ্যাদা উচ্চ কৰি দিয়ে, যিদৰে আল্লাহে ইউসুফক উচ্চ মৰ্যাদা প্ৰদান কৰিছে। প্ৰত্যেক জ্ঞানী ব্যক্তিৰ ওচৰত আছে জ্ঞানী, আৰু সকলোৰে জ্ঞানৰ ঊৰ্ধত আছে আল্লাহৰ জ্ঞান। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। এই দেখি ইউসুফৰ ভাতৃসকলে ক'লে, যদি এওঁ চুৰি কৰিছে, তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়, কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউসুফৰ পিনে ইংগিত কৰিছিল। এই কথাৰ দ্বাৰা ইউসুফে মনত যি আঘাত পাইছিল, সেয়া তেওঁ মনতে পুহি ৰাখিলে, সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লে, তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা, সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত। ইউসুফৰ ভাতৃসকলে ইউসুফক ক'লে, এওঁৰ পিতৃ হৈছে অতি বয়োজ্যেষ্ঠ, এওঁক বহুত মৰম কৰে। এতেকে এওঁৰ পৰিৱৰ্তে আমাৰ মাজৰ কাৰোবাক আপুনি ৰাখি দিয়ক। নিশ্চয় আমি দেখা পাইছোঁ আপুনি আমাৰ প্ৰতি তথা অন্যান্য লোকসকলৰ প্ৰতি অত্যন্ত উপকাৰী তথা নেকপৰায়ণ। এতেকে আমাক আৰু এটা উপকাৰ কৰক। ধন্যবাদ।